নমস্কাৰ। আজি মই উজনি অসমত ধানৰ বীজ পঠিয়াম আৰু কি ধৰণে এই ধানৰ বীজবিলাক মই পেকিং কৰিম সেইবিলাক আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ইয়াত মই মোৰ 3জন বন্ধু 3জন ছাবস্ক্ৰাইবাৰলৈকে মই ধান পঠিয়াম। এইটো হ'ল মাধৱ মিশ্ৰা, ভিলেজ নলবাৰী, বিশ্বনাথ চাৰিআলি, ডিষ্ট্ৰিক্ট বিশ্বনাথ চাৰিআলি আৰু পোষ্ট অফিচ হ'ল চুতীয়া। গতিকে তেখেতক মই পাণ যমুনা 4 পেকেট পঠিয়াম। পাণ যমুনা 4 পেকেট পঠিয়াম। DTDC কোৰিয়াৰ ছাৰ্ভিচ কৰি মই পঠিয়াম। আৰু এজন আছে মাধৱ বৰা। মাধৱ বৰাক যোৱাবাৰো মই ধানৰ বীজ মাধৱ বৰালৈকে পঠিয়াইছিলোঁ, এইবাৰো পঠিয়াম। তেখেতক সৰ্বমুঠ 5 পেকেট লাগে। নজিবিদু কোম্পানীৰ 7061 4 পেকেট আৰু নজিবিদু কোম্পানীৰে 7075 1 পেকেট, এই 5 পেকেট। আৰু এজনক মই পঠাব লাগিব, তেখেতৰ নাম হৈছে ৰাজকমল হাছম। তেখেতৰ ঘৰ হ'ল হোজাইত। তেখেতক নজিবিদু কোম্পানী 7075 1 পেকেট পঠাম। সৰ্বমুঠ মই 10 পেকেট ধান অৰ্থাৎ 60 কিলো ধান পঠিয়াম। গতিকে মই কি ধৰণে পেকিং কৰিম মই আপোনালোকক দেখুৱাই আছোঁ। কাৰণ ইয়াৰ পৰা পেকিং কৰি লৈ মই কোৰিয়াৰ ছাৰ্ভিচলৈকে যাম, যাই তাত পঠাই দিম আৰু। গতিকে মই আপোনালোকক দেখুৱাই আছোঁ। সুন্দৰকৈ চিলাই দিব লাগিব। কথা হ'ল বহুত বিশ্বাস কৰি মোৰ অনলাইনত পে'মেণ্ট কৰি দিয়ে। আগতেই দাম কিমান হয় সেইটো হিচাপটো দিওঁ, তেওঁলোকে অনলাইনত পে'মেণ্ট কৰি দিয়ে আৰু তাৰপিছত মই এনেকৈ ধানবিলাক পঠিয়াই থাকোঁ। খুব ভালকৈ দিব লাগিব, যিহেতু বহু দূৰত যাব। গতিকে পেকিংটো ভাল হ'ব লাগে। এতিয়া হৈ গ'ল। এতিয়া আহি পালোঁ DTDC। ইয়াতে আহিছোঁ কোৰিয়াৰ ছাৰ্ভিচত, এই অফিচত আহিছোঁ। ইয়াত কমপ্লিট হৈ গ'ল। এই চাওক, কমপ্লিট হৈ গ'ল। এইটো মাধৱ বৰা, এইটো যাব যোৰহাট, মাধৱ বৰা যোৰহাট। আৰু দিছে মাধৱ মিশ্ৰা, এইটো যাব বিশ্বনাথ চাৰিআলি। আৰু এইটো যাব হোজাই, ৰাজকমল হাছম এইটো। গতিকে কমপ্লিট হৈ গ'ল। এতিয়া পঠাম আৰু। সদৌ শেষত মই আপোনালোকক এটা কথাই ক'ম, আপোনালোকক যদি শালি ধানৰ বীজ লাগে, উন্নত জাতৰ শালি ধানৰ বীজ লাগে, মোৰ লগত যোগাযোগ কৰিব। মোৰ ডেছক্ৰিপশ্যনত মোবাইল নম্বৰ দিয়া আছে। মই আপোনালোকক ধুনীয়াকৈ ইয়াৰ পৰা DTDC কোৰিয়াৰ ছাৰ্ভিচত মই পঠাই দিম আৰু আপোনালোকে সময়মতে পাই যাব। এইখিনিয়ে ক'লোঁ। ধন্যবাদ।